নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 1 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ অসমত ৰিস্কাও চলাব নোৱাৰিব মিয়াই এই হুংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া মানেই হৈছে অবৈধ বাংলাদেশী মিয়া মানে অবৈধ বাংলাদেশী এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ সেই মিয়াসকলক আমি অসমত ৰিস্কা চলাব কিয় দিম মই মিয়াসকলৰ ভালৰ বাবে বাঢ়াৰ কথা কৈছিলো 5 টকা খুজিলে 4 টকা কৈ ভাড়া দিবলৈ কৈছিলো কিন্তু আইনৰ মতে মিয়াই ইয়াত ৰিস্কা চলোৱাটো বন্ধ কৰক আইনৰ মতে চলিলে ৰিস্কা চলোৱাটো বন্ধ কৰিব লাগিব দেশৰ নাগৰিকে কাম কৰিব লাগিব বাংলাদেশে কেনেকৈ কাম কৰিব পাৰিব ইয়াত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে ভাল কথা ক'লে বেয়া পায় সেয়ে বেয়াই কৰিব লাগিব এতিয়া পুনৰ মিয়াক লৈ এইদৰে খৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰটো হৈছে মুছলমান হোৱাৰ বাবেই এছআৰৰ নামত টাৰ্গেট কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এআইইউডিএফ এটা বিগ ব্ৰেকিং এই মুহূৰ্তত মুছলমান হোৱাৰ বাবেই এছআৰৰ নামত কৰা হৈছে হাৰাশাস্তি মুছলমানৰ ভোট কৰ্তন বন্ধ নহলে হ'ব গণতান্ত্ৰিক আন্দোলন মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলিব যুঁজ বিজেপিৰ হাতৰ পুতলা হৈ কাম কৰিছে নিৰ্বাচনী বিষয়াই মুখ্যমন্ত্ৰী মন্তব্যক গৰিহণা দি হুংকাৰ দিছে এআইইউডিএফে স্বদেশী বিদেশী সজোৱাৰ ষড়যন্ত্ৰ চলিছে অসমত এই মুহূৰ্তত বিগ ব্ৰেকিং লাখ লাখ মুছলমানক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে সংবিধানৰ নামত শপত খাই সংবিধান উলংঘা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চুৰি ডকাইতিৰে মুছলমানৰ নাম কৰ্তন কৰা হৈছে মুছলমানৰ ওপৰত এই হাৰাশাস্তি সহ্য কৰা নহব বিজেপিৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক স্থিতি জনিয়াৰ বিধায়ক ৰফিকুল ইছলামৰ পৰৱৰ্তী খবৰটো হৈছে সংখ্যালঘু এলেকাত হঠাৎ ইউ টাৰ্ণ এইবাৰ কংগ্ৰেছ এআইইউডিএফ এৰি দলে বলে বিজেপিত যোগদান এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটৰ বিগ ব্ৰেকিং 2026 নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু এলেকাৰ পৰা আহিছে উলুটা ছবি কংগ্ৰেছ এআইইউডিএফ ত্যাগ চহৰ অঞ্চলৰ জনতাৰ ধিঙৰ চৰত কংগ্ৰেছ এআইইউডিএফ এৰি দলে বলে যোগদান বিজেপিত শ লোকে একেদিনাই বিজেপিক জিকোৱাৰ ললে পথ চাৰিটা কাৰ্যালয়ৰ এআইইউডিএফৰ শাসনত উফৰাই বিজেপিক জিকোৱাৰ সংকল্প শ লোকৰ যোগদানেৰে চৰাঞ্চলত বিজেপিৰ যোগদান সভা খাদিমুল ইছলামক বিজেপিৰ বিধায়ক হিচাপে পঠিওৱাৰ তৎপৰতা ডিঙৰ আবেদৰ চৰত বৃহৎ যোগদান সমাৰোহ দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী হৈছে নিৰ্বাচনমুখী অসমলৈ আহিব ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যখনত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে 2026 মাৰ্চ এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত কংগ্ৰেছ দলক অধিক শক্তিশালী কৰি তুলিবলৈ ফেব্ৰুৱাৰী মাহত অসমলৈ আহিব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা শাসকীয় এনডিএৰ বিৰুদ্ধে দলীয় কৰ্মী তথা ভোটাৰসকলক একত্ৰিত কৰাৰ উদ্দেশ্যৰে দুয়োগৰাকী নেতাই ৰাজ্যখনত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বিশেষকৈ ৰাজ্যজুৰি চলিবলগীয়া কংগ্ৰেছৰ এক পদযাত্ৰাত যোগদান কৰি তেওঁলোকে দলীয় প্ৰচাৰত গতি দিবলৈ চেষ্টা চলাব বুলি জানিব পৰা গৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ ভাৰপ্ৰাপ্ত সম্পাদক মনোজ চৌহানে জানিবলৈ দিয়া মতে ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে অসম ভ্ৰমণৰ সময়ত দলীয় যাত্ৰা অংশ লব এই সমগ্ৰ নিৰ্বাচনী যাত্ৰাৰ নেতৃত্ব দিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে যদিও কংগ্ৰেছে কোনো নিৰ্দিষ্ট ব্যক্তিক মুখ্যমন্ত্ৰীৰ মুখ হিচাপে এতিয়াই ঘোষণা কৰা নাই তথাপিও প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈকে আগতীয়াকৈ প্ৰক্ষেপ কৰি দলটোৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিছে দলটোৱে বৰ অসম গঢ়াৰ এক ধনাত্মক দৃষ্টিভংগীৰে ভোটাৰৰ কাষ চাপিব বিৰোধী ঐক্যই আন
এটা খবৰ হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিছে। এই বাজেটত আমদানি শুল্ক আৰু আন্তঃগাঁথনি মাচুলৰ ব্যাপক সালসলনি কৰা হৈছে, যাৰ পোনপটীয়া প্ৰভাৱ সাধাৰণ গ্ৰাহকৰ জেপত পৰিব। বিত্তমন্ত্ৰীগৰাকীৰ ঘোষণা অনুসৰি কেইবাটাও জীৱনদায়িনী ঔষধ আৰু অত্যাৱশ্যকীয় ইলেক্ট্ৰনিক সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ বিপৰীতে ধপাত আৰু বিদেশী বিলাসজাত সামগ্ৰীৰ মূল্য বৃদ্ধি পাব। বাজেটত স্বাস্থ্য খণ্ডক অগ্ৰাধিকাৰ দি 17বিধ নতুন জৰুৰীকালীন ঔষধৰ ওপৰত থকা আমদানি ৰপ্তানি শুল্ক সম্পূৰ্ণৰূপে ৰদ কৰা হৈছে। ইয়াৰ ভিতৰত কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধিৰ ঔষধো অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও 7বিধ বিৰল ৰোগৰ চিকিৎসাৰ বাবেই প্ৰয়োজনীয় ঔষধ আৰু বিশেষ চিকিৎসা সঁজুলিৰ আমদানি শুল্কমুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইলেক্ট্ৰনিক্স খণ্ডক উৎসাহিত কৰিবলৈ চৰকাৰে স্মাৰ্টফোন আৰু মাইক্ৰৱেভ অভেনৰ দৰে সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰিছে। লগতে থলুৱা উৎপাদন বৃদ্ধি লক্ষ্যৰে চামৰাৰ সামগ্ৰীৰ ওপৰতো কৰৰ বোজা লাঘৱ কৰা হৈছে। এতিয়া জানো আহক কি সামগ্ৰীৰ দাম বাঢ়িব। চিৰ টেক্স বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখি চৰকাৰে চিগাৰেট, পান মছলা আৰু অন্যান্য ধপাত জাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত আবকাৰী শুল্ক আৰু স্বাস্থ্য উপকৰ আৰোপ কৰিছে। ইয়াৰ ফলত এই সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি পাব। আনহাতে ঘৰুৱা নিৰ্মাতাক সুৰক্ষা দিবলৈ বিদেশৰ পৰা অহা সস্তীয়া ছাতি আৰু ইয়াৰ অংশ বিশেষৰ ওপৰত এক নিৰ্দিষ্ট নিম্নতম শুল্ক ধাৰ্য কৰা হৈছে। বিত্তীয় খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা অনুসৰি ফিউচাৰ্ছ এণ্ড অপশ্যনছ ট্ৰেডিঙৰ ওপৰত নতুন কৰ নীতি প্ৰণয়ন কৰা হৈছে। ইয়াৰ ফলত শ্বেয়াৰ বজাৰৰ এই বিশেষ লেনদেনসমূহ এতিয়াৰে পৰা অধিক ব্যয়বহুল হৈ পৰিব। পৌৰ নিগমসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বাজেটত এক বিশেষ পদক্ষেপ লোৱা হৈছে। কোনো পৌৰ নিগমে একক বণ্ড জাৰি কৰিলে চৰকাৰে 100 কোটি টকা পৰ্যন্ত উদগনিমূলক সাহায্য প্ৰদান কৰিব বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে। ইফালে বিৰোধী শিবিৰৰ মূল অভিযোগ হ'ল যে বাজেটত দেশৰ বৰ্তমানৰ জ্বলন্ত সমস্যাসমূহক আওকাণ কৰা হৈছে। সাধাৰণ মানুহৰ দৈনন্দিন সমস্যা, বৰ্ধিত নিবনুৱা সমস্যা সমাধানৰ বাবে কৰ্মসংস্থাপন সৃষ্টি আৰু আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দৰে গুৰুত্বপূৰ্ণ দিশত চৰকাৰে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। চৰকাৰে ডাঙৰ দাবী কৰিলেও বাজেটৰ প্ৰকৃত ৰূপৰেখাত তাৰ কোনো প্ৰতিফলন ঘটা নাই বুলি বিৰোধীয়ে মত পোষণ কৰিছে। 2026-27 বিত্তীয় বৰ্ষৰ এই বাজেট ঘোষণা হোৱাৰ পাছতে দেশৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে এই বাজেটক তীব্ৰ সমালোচনা কৰি ইয়াক জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীত বুলি অভিহিত কৰিছে। বাজেটৰ পিছতে চৰকাৰ আৰু বিৰোধীৰ মাজত এক বাক যুদ্ধ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। খবৰটো হৈছে প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী ব্যক্তিৰ বাবে এটা ভাল খবৰ। 3 ফেব্ৰুৱাৰী মঙলবাৰে হ'ব পবিত্ৰ শবে বাৰাত। এটা ডাঙৰ খবৰ, ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো। 3 ফেব্ৰুৱাৰী মঙলবাৰে পবিত্ৰ শবে বাৰাত। শবে বাৰাতৰ বাবে সাজু হওক কোটি কোটি মুছলমান। এটা ভাল খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। শবে বাৰাতৰ বাবে দেশৰ কোটি কোটি মুছলমান সাজু। কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে আৰু ইয়াৰ পিছতে আনন্দিত হৈ পৰিছে লোকসকল। পবিত্ৰ শবে বাৰাতৰ বাবে এতিয়া আনন্দিত হৈ পৰিছে লোকসকল। কেন্দ্ৰীয় হিলাল কমিটিৰ ঘোষণাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে জনতা। শবে বাৰাত শব্দৰ অৰ্থ হ'ল মুক্তি বা ক্ষমাৰ নিশা। ইছলাম ধৰ্মত ইয়াক এক পবিত্ৰ নিশা হিচাপে গণ্য কৰা হৈছে। ইছলাম ধৰ্মত ইয়াক এক পবিত্ৰ নিশা হিচাপে গণ্য কৰা হৈছে, য'ত নেদেখাজনৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিব, পাপ মুক্তিৰ বাবে, পাপৰ পৰা মুক্তি লাভ কৰিব পাৰে ওপৰৱালাৰ ওচৰত, ঈশ্বৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিব। অতীতৰ পাপৰ পৰা মুক্ত হোৱাৰ এক আধ্যাত্মিক সুযোগ প্ৰদান কৰে শবে বাৰাতে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য কৰিছে। মিয়াক টাৰ্গেট কৰি এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মিয়া মানেই হৈছে বাংলাদেশ। বাংলাদেশৰ পৰা অহাবোৰে ইয়াত কেনেকৈ কাম কৰিব। মিয়াক লৈ এক বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
প্ৰতি খবৰটো হৈছে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পবিত্ৰ জন্মদিন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি জন্মদিন উলহ মালহেৰে উদযাপন কৰা হৈছে। 57 সংখ্যক জন্মদিনত আপুনিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাওক আপোনাৰ আন্তৰিকভাৱে শুভেচ্ছা। আজি 57 সংখ্যক জন্মদিনত দেখিবলৈ পোৱা গৈছে কেক কাটি এইদৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন কৰা হৈছে। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াক মই কষ্ট দিমেই। মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াক এনেই কষ্ট দি থাকিম। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মিয়াই কষ্ট পাই থাকিব লাগিব, এই বিস্ফোৰক মন্তব্য। আৰামত কোনো মিয়া অসমত থাকিব নোৱাৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো মিয়া আৰামত থাকিব নোৱাৰে, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশীয়ে কষ্ট পাই থাকিব, মিয়া কষ্ট পাই থাকিব লাগিব, এই বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰামত কোনো মিয়া অসমত থাকিব নোৱাৰে। আন এটা খবৰ হৈছে আজি বাজেটত এক বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ছাত্ৰীৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব, প্ৰতিখন জিলাতে নিৰ্মাণ কৰা হ'ব ছোৱালী হোষ্টেল। বাজেটত এই ঘোষণা কৰা হৈছে যে ছাত্ৰীৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু প্ৰতিখন জিলাতেই নিৰ্মাণ কৰা হ'ব ছোৱালী হোষ্টেল। ইফালে 7টা হাই স্পীড ৰেল কৰিডৰৰ ঘোষণা কৰিছে বাজেটত। দিল্লী বানাৰসী কৰিডৰকে ধৰি 7টা হাই স্পীড ৰেল কৰিডৰৰ কথা ঘোষণা কৰা হৈছে বাজেটত। বানাৰসী আৰু পাটনাত জাহাজ মেৰামতিৰ সুবিধা স্থাপন কৰা হ'ব। দিল্লী বানাৰসী আৰু বানাৰসী শিলিগুৰিতো হাই স্পীড ৰেল কৰিডৰ হ'ব। বাজেটত এই ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আন এটা খবৰ হৈছে গৌৰৱ অখিলৰ এইবাৰ ৰুদ্ৰদাৰ বৈঠক আহিল। এইবাৰ পজিটিভ ৰিজাল্ট, এটা ডাঙৰ খবৰ। বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ বৃহৎ খবৰ আহি পৰিছে। এইবাৰ চাম কটাৰ দিশে আসন বুজা পৰাৰ জটিলতা। মিলিত হল গৌৰৱ গগৈ আৰু অখিল গগৈ। পজিটিভ আলোচনা হোৱা বুলি বিজেপিক বাৰ্তা দিছে দুই গগৈয়ে। জটিলতা শেষ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিজেপিতকৈ ভালদৰে আগবাঢ়িছে বিৰোধী ঐক্যৰ মিত্ৰতাৰ আলোচনা। বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ ডাঙৰ খবৰ আহি পৰিছে। আন এটা খবৰ হৈছে জন্মদিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত শুভেচ্ছা দিবলৈ মুখ্যমন্ত্ৰীৰ বাবে বিলাসী কাৰ সাজি উলিওৱা মুছলমান যুৱক আহিল দিছপুৰলৈ। নিশা 2 বজাত হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী হোৱাৰ কামনা কৰিলে মুছলমান যুৱকে। মুখ্যমন্ত্ৰীক ধৰ্ম সম্প্ৰদায়ৰ দৃষ্টিৰে চালে নহব। মুখ্যমন্ত্ৰী হোৱাৰ পিছতে অসমৰ ৰাস্তা ঘাটৰ অভূতপূৰ্ব উন্নয়ন হৈছে। হাইলাকান্দি শ্ৰীভূমিৰ পৰা আহি মুখ্যমন্ত্ৰীক জনাইছে শুভেচ্ছা, জন্মদিনৰ শুভেচ্ছা জনাইছে। নিশা 2 বজাত হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী হোৱাৰ কামনা কৰিলে মুছলমান যুৱকে। আন এটা খবৰ হৈছে নিপাহ ভাইৰাছৰ বিপদজনক ৰূপ। এইবাৰ ভাৰত চীন সীমান্তত জাৰি কৰা হৈছে এলাৰ্ট। ডাঙৰ খবৰ, ভাৰতত নিপাহ ভাইৰাছত আক্ৰান্ত 2গৰাকী ৰোগী। প্ৰধানকৈ বাদুলি গাহৰিৰ পৰা হৈছে এই সংক্ৰমণ। এটা গুৰুত্বপূৰ্ণ খবৰ, নিপাহ ভাইৰাছৰ এক বিৰল কিন্তু অতি বিপদজনক ৰূপ। নিপাহৰ সংক্ৰমণৰ বাবে নেপালত হাই এলাৰ্ট জাৰি কৰা হৈছে। ভাৰতৰ পৰা যোৱা যাত্ৰীক পৰীক্ষা কৰা হৈছে উষ্ণতা। কেইবাখনো দেশত বৃদ্ধি কৰা হৈছে সতৰ্কতা। থাইলেণ্ডৰ যাত্ৰীৰ বাবে নিৰ্দিষ্ট পাৰ্কিঙৰ ব্যৱস্থা। এটা গুৰুত্বপূৰ্ণ খবৰ, পেশীৰ বিষ, ভাগৰ, কাহ, উশাহ নিশাহত অসুবিধা। 2001 চনত ভাৰতত ইয়াৰ প্ৰথম আবিৰ্ভাৱ হৈছিল এই ভাইৰাছৰ। পেশীৰ বিষ, ভাগৰ, কাহ, উশাহ নিশাহত অসুবিধাৰ লক্ষ্য। কিন্তু কোভিডৰ দৰে ইয়াৰ নহয় দ্ৰুত সংক্ৰমণ। আক্ৰান্ত ব্যক্তি যাব পাৰে কমালৈ। কিছুমান
মানুহৰ হাওঁফাওৰ সমস্যা হয় জ্বৰ মূৰৰ বিষ ডিঙিৰ বিষ লগতে মানসিক বিভ্ৰান্তি টোপনি নহা ইত্যাদি লক্ষণ আক্ৰান্তসকলৰ আধা সংখ্যকে হয় মৃত্যু দক্ষিণ এছিয়াৰ পৰা অহা শ্ৰমিকৰো স্বাস্থ্য পৰীক্ষা কৰা হৈছে আক্ৰান্ত হোৱাৰ 4 পৰা 14 দিনৰ পিছত এই ৰোগৰ লক্ষণ দেখা দিয়ে ভাৰতৰ পৰা যোৱা যাত্ৰীক পৰীক্ষা হংকং বিমানবন্দৰত নিপা ভাইৰাছক লৈ ভাৰত চীন সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মই মিয়া নকৰি কি কৰিম কিয়নো তেওঁলোকে আমাৰ মাটি আমাৰ ক্ষত্ৰ দখল লাভ জিহাদ কৰিব মই কিয় মিয়া নকৰিম হাজাৰ ৰাহুল গান্ধী হাজাৰ গৌৰৱ গগৈ আহিলেও মোৰ কোনো ক্ষতি কৰিব নোৱাৰে কংগ্ৰেছ মিয়াৰ পিছত পাগল হৈ গৈছে তেওঁলোকে সমগ্ৰ বিশ্বকে মিয়া বনাব বিচাৰিছে এই হুংকাৰ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰটো হৈছে আমেৰিকাৰ পৰা সম্ভাৱ্য সামৰিক ব্যৱস্থাৰ সতৰ্কবাণীৰ মাজতে নিৰাপত্তা প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে ইৰানৰ সামগ্ৰিক বিষয়াসকলৰ মতে সমগ্ৰ দেশৰ বিভিন্ন সামৰিক ঘাটিসমূহক সুৰক্ষা প্ৰদানৰ বাবে 1000খন ড্ৰোন নিয়োগ কৰা হৈছে ইৰানৰ চৰকাৰী সংবাদ সংস্থা তাছমিনে এই কথা নিশ্চিত কৰিছে এই ড্ৰোনে আমেৰিকাৰ যিকোনো কাৰ্যকলাপ বা আক্ৰমণৰ চেষ্টা নিৰীক্ষণ কৰিব আমেৰিকাই দাবী কৰিছে যে যদি ইৰানক আক্ৰমণ কৰা হয় তেন্তে এই আক্ৰমণ বিগত বৰ্ষত ইৰানৰ পাৰমাণৱিক কেন্দ্ৰত চলোৱা মিডনাইট হামাৰ অভিযানতকৈ বহু ভয়ংকৰ হ'ব এই খণ্ডত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক কঠোৰ বিবৃতি প্ৰকাশ কৰি কয় যে আমেৰিকা ইৰান আক্ৰমণৰ বাবে সম্পূৰ্ণ প্ৰস্তুত ইৰানেও স্পষ্ট কৰি দিছে যে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ পৰিছে ইৰান